নমস্কাৰ ৰাইজ, আহক আজি এযোৰ মায়ে হাতে বোৱা কাপোৰ এযোৰৰ সাজোন কাচোন কৰোঁ। কাপোৰযোৰ পদ্মিনী হয়। এয়া চাওকচোন, কাপোৰযোৰ ধুনীয়াকৈ বুটাখিনি বাচা আছে আৰু মই এয়া সম্পূৰ্ণভাৱে ওলাই ৰেডি হৈ ল'লোঁ। কাপোৰযোৰত সেউজীয়া আৰু ৰঙাৰে বুটা দিয়া বচা হৈছে আৰু কাপোৰযোৰ চাওক, সম্পূৰ্ণ এয়া বুটাখিনি চাওকচোন, ধুনীয়াকৈ কম ফুল আছে, কিন্তু কাপোৰযোৰ কিবা এটা ধুনীয়া লাগিছে আৰু গোঁঠনিখিনিও ফুলৰ ৰঙৰ সৈতে মায়ে কৰি দিছে আৰু এয়া মই ঘূৰি দিছোঁ। চাওক, সম্পূৰ্ণ পিছফালৰ লুকখিনিও চাওক, এয়া ধুনীয়াকৈ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। আৰু ব্লাউজটো মায়ে চিলাইছে, ব্লাউজটো চিম্পুলকৈ ৰাখিছোঁ, ৰঙা লেচ দিছোঁ আৰু হাতখন সম্পূৰ্ণ ফুল ৰাখিছোঁ। কিছু বেলেগ কাপোৰৰ সৈতেও পিন্ধিব পৰাকৈ ৰাখিছোঁ। ৰঙা কাপোৰৰ সৈতে পিন্ধিলে ভাল লাগিব, ৰঙা লেচ আছে যিহেতুকে। আৰু এয়া মই কাপোৰযোৰ ধুনীয়া যিহেতুকে বিশেষ একো কৰা নাই। চুলিকেইডাল ওপৰত কাটিছোঁ আৰু নিউড লিপষ্টিক এটা লৈছোঁ। কেনেকুৱা লাগিছে জনাব কাপোৰযোৰ। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব